নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। নতুন এটি ভিডিঅ'লৈ পুনৰ আহিছোঁ আপোনালোকৰ মাজলৈ। আমাৰ অকমানিজনী কিবা কয় বোলে, কোৱা। এয়া আমি গৈ আছোঁ মাৰ ঘৰলৈ বুলি। আপোনালোকে ভিডিঅ'টো দেখি গমেই পাইছে আমি বাইকত গৈ আছোঁ। আমাৰ অকমানি ছোৱালীজনী, মই আৰু মোৰ হাজবেণ্ড বাইকেৰে গৈ আছোঁ। আজি মোৰ ভাইটি কংকন আৰু খুৰাৰ ল'ৰা ভাইটি হীৰকৰ জন্মদিন উপলক্ষে ঘৰত দিনজোৰা কাৰ্যসূচীৰে ভাগৱত পাঠ অনুষ্ঠিত কৰিছে। সেই উপলক্ষে আমি গৈ আছোঁ। স্কুলৰ পৰা আহোঁতে অকণমান দেৰি হ'ল বাবে দেৰিকৈ ওলালোঁ ঘৰৰ পৰা। তথাপিও গৈ পাই কিবা অলপ ভাগৱত পাঠৰ পাম বুলি ভাবি খুব স্পীডত চলাই গৈ আছোঁ। আৰু আমাৰ অকণমানি ছোৱালীজনী কিবা কিবি কৈ আছে, কিন্তু ভিডিঅ'টিত খুব বেছি চাউণ্ড হোৱাৰ বাবে মই কাটি দিব লগা হ'ল চাউণ্ডটো। এয়া আহি পালোঁ ঘৰ। আৰু খুব সুন্দৰ এটি পৰিৱেশ আপোনালোকে দেখিছেই। ভাগৱত পাঠ চলি আছে, ভাঙনি চলি আছে। এয়া আমাৰ বৰদেউতা, পেহা, ওচৰৰে বৰদেউতা দুজন, তাৰপিছত খুৰা, এনেদৰে আটাইবোৰ আহি উপস্থিত হৈছেহি। কিছু সময়ৰ পিছত আন মানুহবোৰো আহি উপস্থিত হ'বহি, যিহেতু আটাইকে মহাপ্ৰসাদৰ বাবে নিমন্ত্ৰণ জনাইছে। তাৰপিছত আমি সিহঁত দুটাৰ বাবে যিহেতু একো লোৱাই নহ'ল, কংকন নায়েই যিহেতু জম্মুত আছে, আপোনালোকে আশীৰ্বাদ কৰিব, সিহঁতে ভালে কুশলে থাকে। লগতে হীৰক বাবুক আশীৰ্বাদ কৰিব, সিহঁতে ভাল মানুহ হ'ব পাৰে। আমি এম বজাৰলৈ আহিলোঁ হীৰক বাবুৰ বাবে কিবা এটা ল'ম বুলি, আৰু সৰুকৈ কিবা এটা লৈ আমি এতিয়া ঘৰলৈ যাম। এয়া আপোনালোকে দেখিছে গুৰেশ্বৰ টাউনখন। বহুদিনে হ'ল গুৰেশ্বৰত নহা। আজিকালি ইমান আহিব নোৱাৰোঁ, যিহেতু স্কুলৰ কিছুমান দায়িত্ব আছে, বা আজিকালি তেন্তে আহিবও নোৱাৰে, আপোনালোকে নিশ্চয় গমেই পায়। আকৌ ঘৰলৈ বুলি আহিল, আৰু ঘৰত নাম কীৰ্তন চলি আছে, ভাগৱত পাঠ হৈ গ'ল। নাগাৰা বজাত ডেকাজন আহিছে হীৰক বাবু, আৰু লগতে তাৰ বন্ধুকেইজন, মোৰ দেউতা, মা, ভণ্টি, খুৰীদেউ, ওচৰৰে খুৰীমা, বৌ, আটাইবোৰে খুব সুন্দৰভাৱে নাম কীৰ্তন কৰি আছে। আপোনালোকে আশীৰ্বাদ কৰিব, সিহঁতে চাগে যাতে ভাল মানুহ হ'ব পাৰে, ভালে কুশলে থাকে। আৰু এইজনী আমাৰ অকণমানি ছোৱালীজনী নাম ধৰি ধৰি এইফালে কেইজনো গৈছিলে। আৰু এই দুজনী হৈছে মোৰ খুৰাৰ ছোৱালী ভণ্টি। দিনটো খুব ঠাণ্ডা আছিল, আপোনালোকে গমেই পাইছে, কাপোৰ উৰি আছে সিহঁত দুটা। আৰু এতিয়া গধূলি সময়, ভাত পানী খাই আটাইবোৰ গ'লগৈ, আৰু আমিও ঘৰলৈ বুলি আহিলোঁ। আৰু আহোঁতে আন্ধেৰিঘাটত সোমাই অকণমান বজাৰো কৰিলোঁ, যিহেতু ভাগিন ল'ৰাজন আমাৰ ঘৰত আছে। আজিলৈ ইমানতে সামৰিছোঁ।